দেখিছে আমাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীন যেটো হাৰত জনগণ ওলাইছে আৰু আমাৰ দুখ এটা থাকি গ'ল জনগণ যেনেকৈ ওলাইছে আধাহে আহিব পাৰে গাড়ী দিব নোৱাৰিলো ইমান গাড়ী নাই নহয় সো আজি তাৰমানে প্ৰত্যেকটো বুটৰ পৰা প্ৰত্যেকটো পৃষ্ঠা আজি আপুনি যদি চাই আমাৰ প্ৰতিনিধি সকলো আহিছে পৃষ্ঠা প্ৰমুখ আমাৰ ৭,০০০ মান আছে ৭,০০০ৰ লগত আপুনি ভাবি চাওক 10জনকেও যদি আহে ৭০,০০০ হয় আমাৰ কিন্তু তাৰ আমি আধা মানুহকো গাড়ী দিব নোৱাৰিলোঁ তো এইকাৰণে আজি যিটো হাৰত মানুহ ওলাই আহিছে আপোনালোকে তাক ঘূৰি গৈ আৰু এটা বুলি ধৰিলেই আপোনালোকে গম পাব অসমৰ ভিতৰত ৰেকৰ্ড ভোটত আমি জয়যুক্ত হৈ যাম তো এইকাৰণে এইটো হ'ল আপোনাৰ মোদীজীৰ যাদু প্ৰধানমন্ত্ৰী মোদীজীয়ে ভাৰত ৰাষ্ট্ৰক পৃথিৱীত যেনেকৈ আপোনাৰ সন্মুখৰ পৰা নেতৃত্ব দিছে আমাৰ ভাৰতীয় মানুহৰ সন্মান যেনেকৈ আগুৱাই নিছে আৰু এইটো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যাদু যে আজি মানুহৰ হৃদয় কেনেকৈ জয় কৰিছে প্ৰত্যেকটো দুখীয়া গৰীব মহিলা হওক আপোনাৰ দিব্যাংগ হওক বৃদ্ধ হওক আই মাতৃ হওক যুৱ হওক সকলোৰে যেনেকৈ হৃদয় স্পৰ্শ কৰা আৰু তেখেতসকলৰ দৈনন্দিন জীৱন জীৱিকাত সহায় হ'ব পৰা প্ৰত্যেকটো পদক্ষেপে আজি ইয়াৰ প্ৰমাণ সানিছে যে জনগণ আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই যিখিনি পদক্ষেপ এইটোক আদৰণি জনাইছে অন্তৰে আদৰণি জনাইছে আৰু লগতে ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ সন্মিলিত গণশক্তি UBPO BPF যিটো এলায়েন্স আছে ৰেইনবো এলায়েন্স অসমৰ বিশেষকৈ খিলঞ্জীয়া মানুহক লৈ যিটো এলায়েন্স হৈছে এই এলায়েন্সে অসমৰ বাংলাদেশ মূলৰ মিয়াৰ যিটো আগ্ৰাসন সেই আগ্ৰাসনক নেতৃত্ব দিয়া সেই কংগ্ৰেছৰ নেতৃত্বত যি এলায়েন্স আছে সেই এলায়েন্সক উফৰাই পেলাব অসমৰ প্ৰধানমন্ত্ৰী বিৰোধী কেনেধৰণৰ হ'ব ওলাইছে আপোনালোকৰ ইয়াত জনাই আপুনি আজি নিজে হিচাপটো কৰক ইয়াত ক'ৰ পৰা কেনেকৈ বিৰোধী ওলাব আৰু বিৰোধীয়ে একেবাৰে ভোট নোপোৱাকৈ নাথাকে তাৰমানে আজীৱন কিছুমান মানুহ কংগ্ৰেছটো এৰিব নোৱাৰা কিছুমান মানুহ আছে আৰু তাৰ মাজতে আৰু যিমান ভাল কাম কৰিলোঁ আপুনি যিমান ভাল কাম কৰিলোঁ যিমান সহায় কৰিলোঁ কিছুমান মানুহ এনেও আপোনাৰ বেয়া পোৱা মানুহ থাকে এনেকুৱা 10% মান মানুহ আছে সেই ভোটটো চাগে আমাক নিদিয়াকৈ বিৰোধীক দিব কিন্তু বিৰোধী হিচাপে কংগ্ৰেছ হিচাপে ইয়াত ভোট নাই আৰু আজিকালি কংগ্ৰেছ বুলি আৰু সেইটো হ'ল আমাক কিছুমান মানুহে বেয়া পায় বেয়া পোৱা মানুহখিনিয়ে ওলোটাকৈ ভোট দিব সেইটোৱে কংগ্ৰেছে ভোটটো পাব বাকীখিনি আপোনালোকে নিজে দেখিছে ৰেকৰ্ড সংখ্যক আৰু 1 তাৰিখে মোদীজী আহিব পুৱা মুখত তাৰ কাৰণেও আমাৰ মানুহখিনিও একদম ওলাই আহিছে আৰু আমি ট্ৰেইন দুটা দিব চেষ্টা কৰিছোঁ ইয়াতে ট্ৰেইন দুটা তাৰপিছতে বাছ এইফালে চিলাপথাৰ কোৰাজান চিৰিধৰণী ডিমৌ ফালে আমি 300টামান বাছ দিব চেষ্টা কৰিছোঁ এনেকৈ যদি হয় ইয়াৰ পৰা 30-40 হাজাৰ মানুহ ইয়াৰ পৰা মোদীজীৰ প্ৰগ্ৰামত যাব এনেকৈ স্বতঃস্ফূৰ্তভাৱে মানুহ কেতিয়াও ওলাই আহিব যদি এই আমাৰ পাৰ্টিটোক যদি ভাল নাপায় অকণমান আগতে কোলাজানত এটা ঘটনা সংঘটিত হৈছে তাতে আপোনাৰ নাম লৈছে যে আপোনাৰ বিৰোধীয়ে কৈছে যে ভুৱন পেগুৰ গুণ্ডা বাহিনীয়ে মই নাভাবোঁ এনেকৈ ভুৱন পেগুৰ গুণ্ডা বাহিনীয়ে কৰিবলৈ আমাৰতো আজি চব মানুহ ইয়াতে আছে এইবোৰ কৰিবলৈ আমাৰ ক'ত মানুহ আছে সেইবোৰ হ'ল চাওক এতিয়া বিৰোধীয়ে ৰাস্তা পদূলিৰ ক্ষেত্ৰত আমাক সমালোচনা কৰাৰ জেগা নাই যিখিনি ডেভেলপমেণ্ট হৈছে হস্পিটেলে হওক শিক্ষা অনুষ্ঠানেই হওক মানুহৰ দুখীয়া মানুহক যিখিনি অৰুণোদয় প্ৰদান কৰাৰ পৰা আৰম্ভ কৰি যিখিনি ডেভেলপমেণ্ট এজেণ্ডা লৈছোঁ ডেভেলপমেণ্টত কণ্টেষ্ট কৰিব নোৱাৰে আমাক সেইকাৰণে আমাক বদনাম কৰাৰ কাৰণে এটা চক্ৰই বদনাম কৰি চিম্পেটি আদায় কৰাৰ কাৰণে এদিন এটা ৰাতি পাইছোঁ আমাৰ কোনো কৰ্মী ক'তো জড়িত নহয় আমাৰ মানুহবোৰ ব্যস্ত আমাৰ কেম্পেইনত নিজৰ ঘৰতে দুটা শিলগুটি মাৰি একো জখম নাই কোনো ঘৰৰ একো আচবাব এনে আৰু চিম্পেটি লোৱাৰ কাৰণে টিভি মাতি আমাক এনেকৈ কৰিলে যোৱাকালি ৰাতিও খবৰ এটা পাইছোঁ নিজৰ ভিতৰত সিহঁতৰ কাজিয়া হৈছে মদ খাই মেলি ৰাতি 10:30 এনেকৈ সন্ধিয়া তাৰপিছতে নিজৰ মাজত কাজিয়া হয় সেইটোক বোলে আকৌ দুজনমানে আলোচনা কৰিবলৈ সেইটো বিৰোধীয়ে আমি কৰিছোঁ বুলি দেখাব লাগে বুলি আকৌ থানাত কেছ এটা দিছে মই ভাবোঁ চাওক এতিয়া কংগ্ৰেছটো ইয়াত যিহেতু আধা কংগ্ৰেছ ওলাই আহিলে এতিয়া পুৰণা কংগ্ৰেছ আৰু যিখিনি আমালৈ গুচি আহিলে সিহঁতৰ মাজত এতিয়া কাজিয়া এটা হৈ আছে যে আমাক এৰি থৈ কিয় গ'লি আৰু বাকী যিখিনি আমালৈ গুচি আহিলে সিহঁতে বাকী কংগ্ৰেছকেইটাক কৈছে এইবোৰ কৰি কি লাভ তো সিহঁতৰ মাজতে কাজিয়া এটা হৈ আছে আমাৰ মাজত নাই এতিয়া মোক যদি সোধে কোলাজানত যদি কিবা ঘটনা ঘটিছে মইতো গম পোৱা নাই তালৈ আক্ৰমণ কৰিবলৈ অহা মইতো ইয়াত ব্যস্ত হৈ আছোঁ গোটেই আজি 40,000 কৰ্মী বাহিনী ইয়াতে আছে কোনে তাত আকৌ ধাটো লৈ আক্ৰমণ কৰিব কোনোবাই চাগে মদ খাই কৰবাত তাৰ পাতলামি কৰিছে খেদাখেদি হৈছে নহ'লে আৰু ভাল মানুহ সুস্থ মানুহ আৰু যিখিনি সঁচা অৰ্থত সচেতন নাগৰিক আছে মানুহ আছে কোনো এতিয়া কংগ্ৰেছত নাথাকে যিখিনি লুম্পেন এলিমেণ্ট মাল খাই সন্ধিয়া উৎপাত কৰিব নিজৰ ভিতৰত কাজিয়া কৰিব চাগে পইচা পাতি ভালকৈ বিলোৱা নাই চাগে সিহঁতৰ কেণ্ডিডেটে পইচা পাতি ভাগত পোৱা নাই চাগে আগত কংগ্ৰেছ কৰিলে পইচা ভাগ পায় বুলি ভাবে পোৱা নাই চাগে মাৰপিট নিজৰ মাজত লাগিছে ইমানে কথা